1949 চনত শিলচৰ চহৰত ককা নীলমণি ফুকনদেৱৰ পৌৰাহিত্যত গঠন হোৱা অসমৰ প্ৰাথমিক শিক্ষকসকলৰ একমাত্ৰ সংগঠন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৭৭ সংখ্যক জন্মদিন আমি আজি যোৰহাট জিলাত আয়োজন কৰিছিলোঁ। যোৰহাট মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ আতিথ্যত এই অনুষ্ঠানটি আমি দিনজোৰা দুদিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিলোঁ। যোৱাকালি আমি তৰ্ক প্ৰতিযোগিতা এখন আয়োজন কৰিছিলোঁ আৰু আজি আমি ৰাতিপুৱা ফ্লেগ হোষ্টিঙৰ কৰাৰ পিছত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ আমি এটা বিশেষ অনুষ্ঠান আমি ইয়াত আয়োজন কৰিছিলোঁ। এই অনুষ্ঠানটো হ'ল যে জুবিন গাৰ্গে কৈছিল যে কিতাপ নপঢ়া জাতিক কেতিয়াও গামোচাৰে বচাই ৰাখিব নোৱাৰি। গতিকে আমি তাক কেনেধৰণে আগুৱাই লৈ যাব পাৰোঁ, নতুন প্ৰজন্মক কেনেকৈ কিতাপৰ প্ৰতি আকৃষ্ট কৰিব পাৰোঁ, সেইবাবে পঢ়িবলৈ শিকোৱা হাঁ বুলি এটা কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। এইটো বছৰজোৰাভাৱে আমি ৰূপায়ণ কৰিম, অৰ্থাৎ শিশুসকলক কেনেকৈ কিতাপ পঢ়িব লাগে তাৰ আমি প্ৰশিক্ষণ দিয়া বছৰজোৰা কাৰ্যসূচীত আমি আজি আৰম্ভ কৰিছোঁ। আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি প্ৰাক্তন সতীৰ্থসকলৰ লগত ইয়াত অন্তৰংগ আলাপ, মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান আমি অনুষ্ঠিত কৰিলোঁ, য'ত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দেৱে অংশগ্ৰহণ কৰিছিল, সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া অংশগ্ৰহণ কৰিছিল, ৰাজ্যিক সন্মিলনীৰ প্ৰাক্তন সভাপতি আব্দুল ৰছিদ ডাঙৰীয়াকে ধৰি প্ৰাক্তন প্ৰায়সকল বিষয়ববীয়ে আজি ইয়াত অংশগ্ৰহণ কৰি অতীত ৰোমান্থন কৰিলে, স্মৃতি স্মৰণ কৰিলে আৰু ভৱিষ্যতৰ কাৰণে কেনেকৈ শিক্ষক সমাজে কাম কৰি যাব লাগিব, ৰাজহুৱা শিক্ষাক কেনেকৈ উজ্জীৱিত কৰিব লাগিব সেই সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰিলে। আমি ৰাজ্যিক সন্মিলনীয়ে পৰৱৰ্তী দিনত এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম। নতুন প্ৰজন্মৰ শিক্ষক শিক্ষয়িত্ৰীসকলক লগত লৈ সন্মিলনীয়ে ৰাজ্যখনৰ প্ৰাথমিক শিক্ষা, শিক্ষক, শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীৰ সকলোৰে মংগল সাধনৰ বাবে কাম কৰি যাব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যোৱা বছৰ আমি ৭৭ সংখ্যক মহাৰাজত জয়ন্তী গুৱাহাটীত অনুষ্ঠিত কৰিলোঁ। যাৰ বাবে তাৰ পাছৰ পৰ্যায়ত আমি ৭৭ সংখ্যক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস আমি যোৰহাটলৈ আমন্ত্ৰণ জনাই আনিলোঁ। যোৰহাটলৈ আমন্ত্ৰণ জনাই আমি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিলোঁ। তৰ্ক প্ৰতিযোগিতা আমি কালি আমি অনুষ্ঠিত কৰিলোঁ আৰু আজি পুৱা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি স্মৃতিচাৰণ, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, লগতে বৃক্ষৰোপণ কাৰ্যসূচীও আমি সমাপন কৰিলোঁ। লগতে জুবিন গাৰ্গে কোৱা কথাষাৰ যে কিতাপ নপঢ়া জাতিক গামোচাই বচাই ৰাখিব নোৱাৰে, সেই কথাষাৰ সৰুগত কৰি আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত পাঠ্যপুথি পঢ়াৰ অভ্যাস এটা গঠন কৰিবলৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত পাঠ্যপুথি বিতৰণ কৰিছোঁ। আৰু ইয়াৰ লগে লগে এই পাঠ্যপুথি বিতৰণ কাৰ্যসূচীটো আমি গোটেই বৰ্ষজোৰা কাৰ্যসূচী হিচাপে ঘোষণা কৰিছোঁ। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দেৱ উপস্থিত হ'লি, তেখেতেও বক্তব্য ৰাখিছে। লগতে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী দেৱ তেখেতেও ইয়াতে বক্তব্য ৰাখিছে। কেইবাজনো বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত আছে। ৰাজ্যিক সন্মিলনীৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গ ইয়াত উপস্থিত আছে, লগতে প্ৰাক্তন বিষয়ববীয়াসকলেও ইয়াত উপস্থিত আছে। সকলোৱে লগ হৈ, প্ৰাক্তন আৰু কৰ্মৰত সকলো লগ হৈ এটা অন্তৰংগ আলাপ অনুষ্ঠানো ইয়াতে অনুষ্ঠিত কৰা হৈছে। আজি দিনজোৰা কাৰ্যসূচীৰে আমি কাৰ্যসূচী সমাপন কৰা হৈছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ গৌৰৱোজ্জ্বল ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস যোৰহাট জিলাৰ আতিথ্যত ২২ আৰু ২৩ নৱেম্বৰ দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল। ২২ নৱেম্বৰ তাৰিখে এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তৰ্ক প্ৰতিযোগিতা আৰু আজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গ্ৰন্থ আমাৰ যিখন প্ৰদৰ্শনী, চিত্ৰ আৰু ডকুমেণ্টেৰী, লগতে আমাৰ অন্তৰংগ আলাপ প্ৰাক্তন বিষয়ববীয়াসকলৰ লগত আৰু মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছিল। অসমৰ প্ৰতিটো মহকুমাৰ পৰাই প্ৰতিনিধিত্বমূলকভাৱে ২-৩জনকৈ শিক্ষক শিক্ষয়িত্ৰী আহিছে, প্ৰতিনিধি সভাপতি সম্পাদক আহিছে। যোৰহাট জিলা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকল আছে, কেন্দ্ৰীয় নেতৃবৰ্গ, সভাপতিকে প্ৰমুখ্য কৰি সাধাৰণ সম্পাদক তথা অখিল ভাৰত প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামী আৰু আজি ইয়াৰ সভাত আমাৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে প্ৰমুখ্য কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মী আহি উপস্থিত হৈছিল। শিক্ষকসকল আমাৰ উজনিৰ পৰা নামনিলৈকে আমাৰ প্ৰায় ৫২টা মহকুমা আছে। এই ৫২টা মহকুমাৰ প্ৰতিটো মহকুমাৰ পৰাই ২-৩জনকৈ প্ৰতিনিধি উপস্থিত আছে। যোৱাকালি আমি তৰ্ক প্ৰতিযোগিতা এখন আয়োজন কৰিছিলোঁ আৰু আজি আমি ৰাতিপুৱা ফ্লেগ হোষ্টিঙৰ কৰাৰ পিছত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ
আমি এটা বিশেষ অনুষ্ঠান আমি ইয়াত আয়োজন কৰিছিলোঁ। এই অনুষ্ঠানটো হ'ল যে জুবিন গাৰ্গে কৈছিল যে কিতাপ নপঢ়া জাতিক কেতিয়াও গামোচাৰে বচাই ৰাখিব নোৱাৰি। গতিকে আমি তাক কেনেধৰণে আগুৱাই লৈ যাব পাৰোঁ, নতুন প্ৰজন্মক কেনেকৈ কিতাপৰ প্ৰতি আকৃষ্ট কৰিব পাৰোঁ, সেইবাবে পঢ়িবলৈ শিকোৱা আহা বুলি এটা কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। এইটো বছৰজোৰাভাৱে আমি ৰূপায়ণ কৰিম। অৰ্থাৎ শিশুসকলক কেনেকৈ কিতাপ পঢ়িব লাগে তাৰ আমি প্ৰশিক্ষণ দিয়া বছৰজোৰা কাৰ্যসূচীত আমি আজি আৰম্ভ কৰিছোঁ। আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি প্ৰাক্তন সতীৰ্থসকলৰ লগত ইয়াত অন্তৰংগ আলাপ, মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান আমি অনুষ্ঠিত কৰিলোঁ, য'ত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দেৱে অংশগ্ৰহণ কৰিছিল, সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া অংশগ্ৰহণ কৰিছিল, ৰাজ্যিক সন্মিলনীৰ প্ৰাক্তন সভাপতি আব্দুল ৰছিদ ডাঙৰীয়াকে ধৰি প্ৰাক্তন প্ৰায়সকল বিষয়ববীয়ে আজি ইয়াত অংশগ্ৰহণ কৰি অতীত ৰোমান্থন কৰিলে, স্মৃতি স্মৰণ কৰিলে আৰু ভৱিষ্যতৰ কাৰণে কেনেকৈ শিক্ষক সমাজে কাম কৰি যাব লাগিব, ৰাজহুৱা শিক্ষাক কেনেকৈ উজ্জীৱিত কৰিব লাগিব সেই সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰিলে। আমি ৰাজ্যিক সন্মিলনীয়ে পৰৱৰ্তী দিনত এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম। নতুন প্ৰজন্মৰ শিক্ষক শিক্ষয়িত্ৰীসকলক লগত লৈ সন্মিলনীয়ে ৰাজ্যখনৰ প্ৰাথমিক শিক্ষা, শিক্ষক, শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীৰ সকলোৰে মংগল সাধনৰ বাবে কাম কৰি যাব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যোৱা বছৰ আমি ৭৭ সংখ্যক মহাৰাজত জয়ন্তী গুৱাহাটীত অনুষ্ঠিত কৰিলোঁ। তাৰ বাবে তাৰ পাছৰ পৰ্যায়ত আমি ৭৭ সংখ্যক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস আমি যোৰহাটলৈ আমন্ত্ৰণ জনাই আনিলোঁ। যোৰহাটলৈ আমন্ত্ৰণ জনাই আমি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিলোঁ। তৰ্ক প্ৰতিযোগিতা আমি কালি আমি অনুষ্ঠিত কৰিলোঁ আৰু আজি পুৱা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি স্মৃতিচাৰণ, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, লগতে বৃক্ষৰোপণ কাৰ্যসূচীও আমি সমাপন কৰিলোঁ। লগতে জুবিন গাৰ্গে কোৱা কথাষাৰ যে কিতাপ নপঢ়া জাতিক গামোচাই বচাই ৰাখিব নোৱাৰে, সেই কথাষাৰ সৰুগত কৰি আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত পাঠ্যপুথি পঢ়াৰ অভ্যাস এটা গঠন কৰিবলৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত পাঠ্যপুথি বিতৰণ কৰিছোঁ। আৰু ইয়াৰ লগে লগে এই পাঠ্যপুথি বিতৰণ কাৰ্যসূচীটো আমি গোটেই বৰ্ষজোৰা কাৰ্যসূচী হিচাপে ঘোষণা কৰিছোঁ। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দেৱ উপস্থিত হ'লি, তেখেতেও বক্তব্য ৰাখিছে। লগতে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী দেৱ তেখেতেও ইয়াতে বক্তব্য ৰাখিছে। কেইবাজনো বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত আছে। ৰাজ্যিক সন্মিলনীৰ কেন্দ্ৰীয় নেতৃবৰ্গ ইয়াত উপস্থিত আছে, লগতে প্ৰাক্তন বিষয়ববীয়াসকলেও ইয়াত উপস্থিত আছে। সকলোৱে লগ হৈ, প্ৰাক্তন আৰু কৰ্মৰত সকলো লগ হৈ এটা অন্তৰংগ আলাপ অনুষ্ঠানো ইয়াতে অনুষ্ঠিত কৰা হৈছে। আজি দিনজোৰা কাৰ্যসূচীৰে আমি কাৰ্যসূচী সমাপন কৰা হৈছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ গৌৰৱোজ্জ্বল ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস যোৰহাট জিলা আতিথ্যত ২২ আৰু ২৩ নৱেম্বৰ দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল। ২২ নৱেম্বৰ তাৰিখে এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তৰ্ক প্ৰতিযোগিতা আৰু আজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গ্ৰন্থ আমাৰ যিখন প্ৰদৰ্শনী, চিত্ৰ আৰু ডকুমেণ্টেৰী, লগতে আমাৰ অন্তৰংগ আলাপ প্ৰাক্তন বিষয়ববীয়াসকলৰ লগত আৰু মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছিল। অসমৰ প্ৰতিটো মহকুমাৰ পৰাই প্ৰতিনিধিত্বমূলকভাৱে ২-৩জনকৈ শিক্ষক শিক্ষয়িত্ৰী আহিছে, প্ৰতিনিধি সভাপতি সম্পাদক আহিছে। যোৰহাট জিলা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকল আছে, কেন্দ্ৰীয় নেতৃবৰ্গ, সভাপতিকে প্ৰমুখ কৰি প্ৰধান সম্পাদক তথা অখিল ভাৰত প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামী আৰু আজি ইয়াৰ সভাত আমাৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে প্ৰমুখ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মী আহি উপস্থিত হৈছিল। শিক্ষকসকল আমাৰ উজনিৰ পৰা নামনিলৈকে আমাৰ প্ৰায় ৫২টা মহকুমা আছে। এই ৫২টা মহকুমাৰ প্ৰতিটো মহকুমাৰ পৰাই ২-৩জনকৈ প্ৰতিনিধি উপস্থিত আছে।